তুমিও যদি মোৰ লগত গুচি যোৱা যিটো সত্যত পৃথিৱীত ব্ৰতি আছে সেইটোও নাথাকিব তুমি পৃথিৱীত থাকিব লাগিব তুমি পৃথিৱীত ভকতৰ লগত থাকিব লাগিব আপোনালোকৰ লগত কোন আছে মহাভকত উদ্ধৱ আছে শ্ৰীকৃষ্ণই নিজে দায়িত্ব দি থাকিছে তুমি ভকতৰ মাজত থাকিব লাগিব আৰু প্ৰভুৱে উদ্ধৱক ইমান কৈছে ইমান কান্দিছে উদ্ধৱে তেতিয়া উদ্ধৱক বাৰে বাৰে কৈছে যে উদ্ধৱ তুমি নাকান্দিবা মই জীৱনত কাম খাব জানা উদ্ধৱে কৈছে প্ৰভু মই একো নাজানো তেন্তে শুনা ব্ৰহ্মাহৰ লক্ষ্মী প্ৰিয় যায় মই ব্ৰহ্মাক ভাল পাইছোঁ মোৰ বিনন্দী সংসাৰখন ব্ৰহ্মাই সৃষ্টি কৰিছে সেইকাৰণে ব্ৰহ্মাৰ ওচৰত মই কৃতজ্ঞ আজি পবিত্ৰ খনিকৰ মাতৃ আদ্যস্বাৰ্থে আমাৰ ঘৰত কাম নাই নেকি পকা ধানৰি মই মানুহজনক দায়িত্ব লাগি থৈছোঁ যে ডাঙৰি আনিব লাগিব দেই 40টামান ডাঙৰি মাতিব লাগিব আনিব লাগিব নহ'লে বতৰ ভাল নহয় তেওঁ মোক ক'লে যে তুমি নামলৈ যোৱা মই ডাঙৰিটো ভাই আনি দিম তেওঁৰ ওচৰত মই কৃতজ্ঞতা প্ৰকাশ কৰিব লাগিব একো নহ'লেও মানৱীয়তাৰ ক্ষেত্ৰত মই প্ৰসাদৰ ভাগ এটা তেওঁক দিবগৈ লাগিব নাই কওক আমাৰ সেইটো কৃতজ্ঞতা প্ৰকাশ কৰাটো মানুহৰ আচল ধৰ্ম সেইটোকে ঈশ্বৰে কৈছে ব্ৰহ্মাক ভাল পাওঁ কাৰণ ব্ৰহ্মাই মোৰ সংসাৰখন খুব সুন্দৰভাৱে নিখুঁতভাৱে তেওঁ ব্ৰহ্মাই স্বজন কৰিছে তাৰপিছত ভাল পাওঁ কাক মই শিৱ খুব ধুনীয়াকৈ শিৱই সংসাৰখন সংহাৰ কৰিছে তাৰ পাছত ভাল পাওঁ মই হলাই অৰ্থাৎ